আজিৰ দিনটো আমাৰ কাৰণে এটা অত্যন্ত গৌৰৱৰ দিন। আজিৰ দিনটোত আমি তিনিটা নতুন কামৰ শুভাৰম্ভণি কৰিছোঁ। গুৱাহাটী মহানগৰীত আনুষ্ঠানিকভাৱে প্ৰাকৃতিক গেছ যোগান পাইপ নেচাৰেল গেছ ছাপ্লাইৰ আজি আমি শুভ উদ্বোধন কৰিছোঁ। বৰাক উপত্যকাৰ শিলচৰত সেই উপত্যকাটোৰ প্ৰথম CNG ষ্টেচনটো আজি উদ্বোধন হৈছে আৰু গুৱাহাটীৰ নিচেই কাষৰত থকা বাইহাটা, চাৰিআলি, হাজো, শুৱালকুছি আৰু ৰঙিয়াটো গেছ যোগানৰ যি প্ৰাৰম্ভিক কাম কাজ তাক আজি আৰম্ভ কৰা হৈছে। মনোজ বৰুৱা ডাঙৰীয়াই ইতিমধ্যে আমাক জনাইছে যে ভাৰত চৰকাৰে এটা স্বচ্ছ নিবিদা প্ৰক্ৰিয়াৰ জৰিয়তে অসম ৰাজ্যত চিটি গেছ যোগানৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছিলে। পূৰ্ব ভাৰতী গেছ প্ৰাইভেট লিমিটেড যি নেকি অসম চৰকাৰ, গেইল ইণ্ডিয়া আৰু অইল ইণ্ডিয়াৰ এটা যৌথ কোম্পানী, আমি কামৰূপ মহানগৰ আৰু বৰাক উপত্যকাত চিটি গেছ যোগানৰ দায়িত্ব আমি লাভ কৰিছিলোঁ আৰু এই গোটেই প্ৰকল্পটোৰ বাবে পূৰ্ব ভাৰতী গেছ প্ৰাইভেট লিমিটেডে প্ৰায় ৩,০০০ কোটি টকা ব্যয় কৰিব। অসমৰ আন অঞ্চলসমূহো তেনেকৈ আন প্ৰতিষ্ঠানসমূহে লাভ কৰিছে আৰু তেওঁলোকেও নিজস্ব গতিৰে এই আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত আগবাঢ়িছে। কিন্তু আমি অত্যন্ত আনন্দিত যে আমাৰ যদি ইমিডিয়েট কম্পিটিটৰ বুলি ক'ব যাওঁ তেতিয়াহ'লে আন জাগাত আদানী গেছ প্ৰাইভেট লিমিটেডে নিবিদা পাইছিলে, আমি এটা অঞ্চলত পাইছিলোঁ। কিন্তু আজি আমি প্ৰাইভেট কোম্পানীতকৈ আগতে, আমাৰ এইটো এটা চৰকাৰী কোম্পানী, আমাৰ এক্সিকিউশ্যন বহুত আগত হৈছে আৰু আজি আমি আনুষ্ঠানিকভাৱে গুৱাহাটীত কানেকশ্যন দিবলৈ সক্ষম হৈছোঁ। গতিকে ই আমাৰ এফিচিয়েঞ্চিক ৰিফ্লেক্ট কৰে, ই আমাৰ পাৰদৰ্শিতাক ৰিফ্লেক্ট কৰে আৰু মই ভাবোঁ যে এই ধৰণৰ প্ৰতিযোগিতাত পূৰ্ব ভাৰতী গেছ প্ৰাইভেট লিমিটেডে যি এটা বিশাল পদক্ষেপ আগবঢ়াইছে, সি আমাৰ ভৱিষ্যতৰ দিনবিলাকত এই কোম্পানীটো যে বহুত আগবাঢ়ি যাব তাৰ এক শুভ আৰম্ভণি বুলিও আমি ক'ব পাৰোঁ। এটা গুৱাহাটীত গেছ পাইপলাইন লে কৰা ইমান সহজ নাছিলে, এটা প্ৰত্যাহ্বানমূলক কাম আছিলে। বিশেষকৈ আমি গুৱাহাটীৰ পানী যোগানৰ সময়ত পানীৰ পাইপ লে কৰোঁতে কিমান সমস্যাৰ সন্মুখীন হওঁ আমি তাক জানো। আৰু প্ৰথমতে যেতিয়া গেছ পাইপলাইন লগোৱাৰ কথা আহিছিলে, মই নিজেও যথেষ্ট কনফিউজনত আছিলোঁ যে ই বহুখিনি মহানগৰী মানুহক কষ্ট দিব, আমি কৰিব পাৰিম নোৱাৰিম। কিন্তু পূৰ্ব ভাৰতী গেছ প্ৰাইভেট লিমিটেডে নিজৰ কাম অত্যন্ত দক্ষতাৰে সৈতে কৰাৰ বাবে আমাৰ গুৱাহাটীত মানুহৰো ৰিচেণ্টমেণ্ট বহুত বেছি হোৱা নাছিল আৰু আমি খুব স্মুথলি এই কামটো আগবঢ়াই লৈ যাব পাৰিছিলোঁ। আজি আমি অত্যন্ত আনন্দিত যে আজি গীতানগৰ অঞ্চলত 101টা পৰিয়ালে গেছৰ জৰিয়তে আমাৰ যিটো আমি কুকিং গেছ আমি পাওঁ তাক আমি এতিয়া গেছৰ জৰিয়তে পোৱা আৰম্ভ কৰিম আৰু গুৱাহাটীত আমি এক্সপানশ্যনো যথেষ্ট কৰিব পাৰিম, কাৰণ আমাৰ নেচেচাৰী ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ হৈছে। LPGতকৈ ই বহু পৰিমাণে সহজ হ'ব, ঘৰতে আমি পাম। আৰু মই গুৱাহাটীবাসী ৰাইজক অনুৰোধ কৰিম যে আপোনালোকে যিমান পাৰে আমাৰ PBGLত ছাবস্ক্ৰিপশ্যন কৰক, যাতে আমি পাইপ কুকিং গেছ আমি নিজৰ ঘৰতে লাভ কৰিব পাৰোঁ। ই ছেভ হয়, দ্বিতীয়তে ই ইকনমিও হয়, দুইটা ক্ষেত্ৰৰে আমি সুবিধা পাম। গেছৰো আমাৰ অভাৱ নাই, কাৰণ ভাৰত চৰকাৰ বিশেষকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উদ্যোগত আমাৰ গেছ গ্ৰিড ইতিমধ্যে স্থাপন হৈছে। গতিকে গেছ গ্ৰিডত আমাৰ যথেষ্ট গেছ থাকে, গতিকে আমাৰ গেছৰ কোনো অভাৱ নাই। আৰু
তাৰ লগে লগে আনুষংগিক ইনফ্ৰাষ্ট্ৰাকচাৰো পূৰ্ব ভাৰতী গেছ প্ৰাইভেট লিমিটেডে বনাই সম্পূৰ্ণ কৰিছে গতিকে মই ভাবোঁ যে আমি সকলোৱে ইয়াক সমৰ্থন কৰিব লাগে আৰু লাহে লাহে LPG চিলিণ্ডাৰৰ জাগাত আমি গেছ পাইপলাইনৰ জৰিয়তে গেছ লোৱাৰ বাবে আমি আগবাঢ়ি যাব লাগে বৰাক উপত্যকাত আজি আমাৰ CNG এটা ষ্টেচন আমি আৰম্ভ কৰিছোঁ দিল্লী বা আন অঞ্চলত CNG বহুদিন আগতে হৈছিলে কিন্তু আমি কিছু পিছপৰি আছিলোঁ আজি অসমত প্ৰায় 23টা CNG ষ্টেচন হ'ব পাৰিছে আৰু CNGত আমাৰ বিশেষকৈ আমি যদি চাব যাওঁ বহুবিলাক ভেহিকল বিশেষকৈ যোনে এটা নিৰ্দিষ্ট এৰিয়াৰ ভিতৰতে পৰিচালনা কৰে তেওঁলোকে CNG ভেহিকলক ক্ৰয় কৰিছে কিন্তু এজন মানুহে যদি গুৱাহাটীত CNG ভৰাই ডিব্ৰুগড়লৈকে যাব লাগে তেতিয়ালে মই ভাবো CNG ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু দ্ৰুত গতিত বাঢ়িব লাগিব আৰু সেই কাৰণে আমাৰ অন্তত নেশ্যনেল হাইৱেটোক আমি যদি এবাৰ CNG দি কভাৰ কৰিব পাৰো আৰু গুৱাহাটীটো যদি আমি যথেষ্ট CNG ষ্টেচন লগাব পাৰো তেতিয়ালে আমি আমাৰ এয়াৰ কোৱালিটি ইনডেক্স যেটো AQI বুলি কয় তাক আমি মেইনটেইন কৰাত বহুতখিনি সুবিধা পাম মই এই ক্ষেত্ৰত PVGLক অভিনন্দন জনাম যে বৰাক ভেলীত আজি আৰম্ভ কৰিছো শিলচৰত হাইলাকান্দি আৰু শ্ৰীভূমিটো হ'ব কিন্তু আমি খুব ইন্টেনসিভলি যিমান পাৰো আৰু বেছিকৈ CNG ষ্টেচন স্থাপন কৰা কামত আমি আগবাঢ়িব লাগে মই আগতে কৈছো যে গুৱাহাটী বুলি ক'লে এটা সময়ত গুৱাহাটী মানে গুৱাহাটী পৌৰ নিগম আছিলে লাহে লাহে আমাৰ যেনেকৈ নতুন দিল্লীৰ ৰাজধানী ক্ষেত্ৰ তেনেকৈ এটা পৰিৱেশ নিৰ্মাণ হৈছে গুৱাহাটীত ৰিং ৰোড হোৱাৰ পিছত হাজো বাইহাটা চাৰিআলি শুৱালকুছি এইবিলাক সঁচাকৈ ৰিং এটাৰ বাট এটা হ'ব ইয়াৰ পৰাই সৰুকৈ শব্দ দিলেও কৰিলেও আমাৰ সেই অঞ্চলবিলাকত শুনা পাব ডিসেম্বৰত গুৱাহাটী উত্তৰ গুৱাহাটী দলং সম্পূৰ্ণ হোৱাৰ লগে লগে প্ৰবেবলি দিছপুৰৰ পৰা পানবজাৰ যাওঁতে বেছি সময় লাগিব কিন্তু বাইহাটা চাৰিআলিৰ পৰা পানবজাৰ সোনকালে আহি পাব কাৰণ 6 লেন ৰোড আৰু হি যথেষ্ট আমাক কমিউনিকেশ্যনৰ সুবিধা দিব শুৱালকুছি পলাশবাৰী ব্ৰিজৰ কাম দ্ৰুত গতিত আগবাঢ়িছে 27 চনত আমি শেষ কৰিম তাৰ লগে লগে গুৱাহাটী এয়াৰপোৰ্ট আৰু হাজোৰ ডিসটেন্স হাৰ্ডলি 10 মিনিটৰ হ'ব বা 15 মিনিটৰ হ'ব শুৱালকুছিটো 3 কিলোমিটাৰ হ'ব ফ্ৰম গুৱাহাটী এয়াৰপোৰ্ট গতিকে নাৰেংগী কুৰুৱা দলং হোৱাৰ পিছত আমাৰ সিপাজাৰ কুৰুৱা নাৰেংগী এইবিলাক গোটেই গুৱাহাটীৰ এটা পাৰ্ট অফ দা গুৱাহাটী হ'ব প্ৰবেবলি আজি নহলেও এটা সময়ত এই গোটেই অঞ্চলবোৰ গুৱাহাটী পৌৰ নিগমৰ অধীনলৈকে আহিব পূৰ্ব ভাৰতী গেছ লিমিটেডে আজি যেটো আগভাগ লৈছে যে আমি বাইহাটা হাজো শুৱালকুছি ৰঙিয়া এই গোটেই অঞ্চলবিলাকতে আমি গ্যাস যেটো সিটি গ্যাস পাইপলাইন আমি তাতো ৰাইজক আমি পাইপ কুকিং গ্যাস লোৱাৰ সুবিধা দিম ই আদৰণীয় এই ক্ষেত্ৰত তেখেতসকলক আগবাঢ়ি যাবৰ বাবে মই অনুৰোধ কৰিম আজি আমাৰ যিখিনি টাৰ্গেট যে আমি কামৰূপ আৰু কামৰূপ মহানগৰ জিলা 2028 চনৰ 30 ছেপ্টেম্বৰলৈকে গোটেই এৰিয়াটোক আমি কভাৰ কৰিব খুজিছো ইতিমধ্যে 765 কিলোমিটাৰ আমি পলিইথাইলিন পাইপলাইন আমি লে কৰিছো 43 কিলোমিটাৰ ষ্টিল পাইপলাইন আমাৰ লে হৈছে আৰু 30,000 পৰিয়ালে ইতিমধ্যে সিটি গ্যাস গ্ৰিডৰ জৰিয়তে বা পূৰ্ব ভাৰতী গ্যাস লিমিটেডক পঞ্জীয়ন কৰিছে 30,000 পৰিয়ালে যে আমি পাইপৰ জৰিয়তে গ্যাস লম আৰু লাষ্ট মাইল কানেক্টিভিটিও প্ৰায় 6,000 পৰিয়ালক দিব পৰাকৈ লাষ্ট মাইল কানেক্টিভিটিও আমি সম্পূৰ্ণ কৰিছো মই ভাবো যে আমি এই 30,000 ফ্যামিলিক আমি যিমান সোনকালে দিব পাৰো হিমানে তাৰ এফেক্ট আৰু হ'ব উচৰ সুবুৰিয়াই লব আৰু পঞ্জীয়নো বাঢ়িব মই এই ক্ষেত্ৰত ক্ষিপ্ৰতাৰে কাম কৰিবলৈ অনুৰোধ কৰিম
পুনৰ এবাৰ মই পূৰ্ব ভাৰতী গেছ প্ৰাইভেট লিমিটেডক আজি তেওঁলোকৰ প্ৰচেষ্টাৰ বাবে ধন্যবাদ জনাইছোঁ মোক মনোজ বৰুৱা ডাঙৰীয়াই কৈছিলে যে এইখিনি উদ্বোধন কৰি দিলে ভাল হ'ব মই তেওঁক কৈছিলোঁ 10 মে তাৰিখে কৰিম চৰকাৰৰো 4 বছৰ হ'ব আৰু সিদিনাখনে এটা ভাল দিন আমাৰ কাৰণে সেই দিনটোতে আমি উদ্বোধন কৰিম আজি যিমানখিনি আনন্দ উৎসাহেৰে সৈতে আমি কৰিব লাগিছিল আমি কৰা নাই কাৰণ এইকেইদিনৰ পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি কিন্তু স্বাভাৱিকতে মই নিশ্চিত যে ই এটা উজ্জ্বল ভৱিষ্যতৰ আৰম্ভণি আৰু এটা স্বাভাৱিকতে এটা সূৰ্যোদয়ৰ যাত্ৰা মই PBGLক অভিনন্দন জনাম সকলো বিষয়া কৰ্মচাৰীকো অভিনন্দন জনাম ভাল কৰি কাম কৰি যাওক খুব বেছি ট্ৰান্সপাৰেন্সি আৰু বেষ্ট কৰ্পোৰেট প্ৰেক্টিছ লৈ আমি আগবাঢ়ি যাব লাগে কতো অভিযোগ হ'ব নালাগে আমি যাতে এই কোম্পানীটোক এটা সফল প্ৰতিষ্ঠান ৰূপে আমি প্ৰতিষ্ঠা কৰিব পাৰো তাৰ ক্ষেত্ৰত আমি সকলোৱে সমৰ্পণ আৰু ডেডিকেশ্যন লৈ কাম কৰোঁ তাকে আহ্বান জনাই মই পুনৰ এবাৰ সকলোকে অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ ধন্যবাদ মহাশয় অসমক এখন প্ৰগতিশীল তথা সমৃদ্ধিশালী ৰাজ্য হিচাপে গঢ় দিয়াত আপোনাৰ অমূল্য অৱদানৰ বিষয়ে অসমৰ ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব শ্ৰদ্ধেয় সুধীবৃন্দ আমি আজিৰ অনুষ্ঠানৰ অন্তিম পৰ্যায়ত উপনীত হৈছোহি বহুমূলীয়া অংশগ্ৰহণেৰে আমাক কৃতাৰ্থ কৰাৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ আন্তৰিক কৃতজ্ঞতা যাচিছোঁ মাননীয় মন্ত্ৰী শ্ৰীযুত ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম